এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ ৰূপহী হাটৰ গড়েমাটিখোৱাৰ সুলভ মূল্যৰ দোকানত নিশা চোৰৰ চাফাই অভিযান। আবু তাহেৰ নামৰ সুলভ মূল্যৰ দোকানৰ পৰা চোৰে তলা ভাঙি লুটি নিয়ে 61 বস্তা চাউল। গ্ৰাহকৰ কাৰণে সুলভ মূল্যৰ এজেণ্টে উঠাই আনিছিল 71 বস্তা চাউল। তাৰে নিশা চোৰে লুটি নিয়ে 61 বস্তা চাউল। নগাঁৱৰ ৰূপহী সমবায় সমিতিৰ অন্তৰ্গত গড়েমাটিখোৱা সুলভ মূল্যৰ দোকানত এই চুৰিকাণ্ডৰ ঘটনাৰ পিছতে ৰাইজৰ মাজত এতিয়া চাউল বিচাৰি হাহাকাৰ লাগিছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। ইছলাম মোৰ গড় গাঁও গড়মাটি খোৱা মোৰ দোকানত আজি ৰাতি চুৰি হৈছে। মই ক'ব নোৱাৰোঁ। কালি 9টা বজাত মোৰ দোকানত 71 বস্তা চাউল আনিছিলোঁ, ৰাইজৰ চাউল, ৰূপহী সমবায়ৰ পৰা। তাৰপিছত আজি ৰাতি মোৰ দোকানত চুৰি হৈছে। মই ক'ব নোৱাৰোঁ। ৰাতিপুৱা মোক দুজন মানুহে খবৰ কৰিছে যে তোৰ দোকানৰ সন্মুখত চাউল পৰি আছে, চাউলকেইটা চুৰি হৈছে নেকি, আহিছা। পিছতে মোৰ দেউতা আহিছে। মোৰ দেউতাৰ নাম মহম্মদ তাহেৰ আলী। দেউতা আহিছে, দেউতা আহি পেলাই চাইছে। যি দুজনে খবৰ দিছে, এজনৰ নাম হ'ল মইজুদ্দিন হক আৰু এজনৰ নাম হ'ল আব্দুল মুতালিব। দুজনে খবৰ দিয়াৰ পিছত আমি আহি চাইছোঁ মোৰ ঘৰত দোকানৰ পৰা চাউলখিনি চুৰি হৈছে। 61 বস্তা চাউল চুৰি হৈছে। 71 বস্তা চাউল আনিছিলোঁ, এতিয়া 61 বস্তা চাউল মোৰ দোকানৰ পৰা চুৰি হৈছে। ৰাতিপুৱা আপুনি চাউল দিয়াৰ কথা আছিল? ৰাতিপুৱা মোৰ চাউল দিয়াৰ কথা আছিলে। মই দেউতাক পঠাইছিলোঁ যে মেচিন লৈ আহিছে, ফিংগাৰ মেচিন, চাউল দিম বুলি। দেউতাকৰ পৰা ওলাতে এইটো খবৰ গৈছে। খবৰ যোৱাৰ পিছত আমি লগতে আহিছোঁ। আহি পেলাই চাইছোঁ মোৰ দোকানত তলা ভঙা আছে, দোকানৰ পৰা চাউলখিনি নাইকিয়া হৈ গ'ল। আবু তাহেৰ আলী মোৰ দেউতা হয়। মোৰ নাম মহম্মদ বাহাৰুল ইছলাম। ৰূপহী সমবায়ৰ পৰা। এই গাঁওখনৰ নাম কি? গড়েমাটিখোৱা। না, পূৰ্ব কোনো কাণ্ড হোৱা নাই আমাৰ দোকানত। পূৰ্ব কোনোদিন কোনোবা চুৰি তুৰি একো হোৱা নাই। মোৰ দেউতা চলাই আছে 35 বছৰমান হৈ যাব দোকান। ইয়াৰ ভিতৰত কোনোবা দিন কোনো চুৰি তুৰি কোনো কমপ্লেইন হোৱা নাই মোৰ দোকানত। 71 বস্তা চাউল আপুনি উঠাইছিলে? 71 বস্তা চাউল উঠাইছিলোঁ। কিমান পালে আহি পেলাই এতিয়া 10 বস্তা পাইছোঁ। 61 বস্তা নাইকিয়া হৈ গ'ল। এই গ্ৰাহকসকলৰ চাউল আৰু বেলেগৰ চাউল আছে? বেলেগৰো চাউল আছে, স্কুলৰ চাউল আছে। মধ্য গড়মাটিখোৱা স্কুলৰ চাউল আছে, LP মুক্তব স্কুলৰ, নুৰবানু মুক্তব স্কুলৰ চাউল আছে। দুটা স্কুলৰ মিলাই 9 কুইণ্টেল 33 কেজি 800 গ্ৰাম চাউল আছে দুটা স্কুলৰ চাউল আছে। এতিয়া কি বিহিত ব্যৱস্থা কি লৈছে আপোনালোকে? আমি এতিয়া থানাত এন্ট্ৰি এজাহাৰ কৰি দিছোঁ। এতিয়া মাননীয় আদালতে যিটো কৰা সেইটো ব্যৱস্থা ল'ব লাগিব। এতিয়া মই আইনৰ সুৰক্ষা লৈছোঁ। চাউলৰ কাৰণে মানুহ আহি আছে, কি কৰে? এতিয়া ৰাইজ আমাৰ তাত চাউলৰ কাৰণে আহি আছে। এতিয়া আমি ক'ৰ পৰা দিম? মোৰ দোকানত চুৰি হৈছে। মই এতিয়া আইনৰ তাত গৈছোঁ। এতিয়া আইনে কি ব্যৱস্থা লয় সেইটো মোৰ কৰিব লাগিব। গাঁওখনৰ নাম কি কৈছিলে? গড়মাটিখোৱা। নিশা চুৰিকাণ্ড হৈছে। নিশা চুৰিকাণ্ড হৈছে।